হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছে কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। আৰু এইটো হৈছে 18 জানুৱাৰী 2023ত আমাৰ অনলাইন এক্সাম হৈ গৈছিলে, তাৰে ফাৰ্ষ্ট পেপাৰৰ ফাৰ্ষ্ট লেংগুৱেজখন আজি লৈছে। আৰু চাব, এইবোৰ যে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ আছে, এইবোৰে আপোনালোকক কি কৰিব, বহু পৰিমাণে সহায় কৰিব। মানে কি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আমাৰ চিটেটৰ কনচেপ্টখিনি একেই হয় ন, মানে যিখিনি চিলেবাছ আছে চিলেবাছখিনি কিন্তু একেই হয়। আৰু ইয়াত যি মানে আগৰ বছৰৰ কুৱেশ্যনবোৰ আহিছে, এই কুৱেশ্যনবোৰে কি কৰে, সলাই মানে অলপ ভাষাটো চেঞ্জ কৰি কি কৰে দি থাকে। সো সেইকাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি বহুত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে বহুত গুৰুত্ব সহকাৰে এইবোৰ ল'ব, চাব। আৰু এইবোৰ টেষ্ট হিচাপে ল'ব পাৰে, যে মানে কুৱেশ্যন কেইটা আগতে নিজে চাই ল'ব আৰু তাৰ পৰা কিমানটা কাৰেক্ট কৰিব পাৰিছে সেইটো নিজক পৰীক্ষা কৰি চাব পাৰে, তেনেকুৱা ধৰণৰ। সো দেৰি নকৰি ষ্টাৰ্ট কৰিছো পোনপটে। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে চাব। প্ৰথম কুৱেশ্যনটো দি আছে যে বাইগটস্কিৰ মতে ভাষা হৈছে, মানে লেভ বাইগটস্কি নামৰ এজন ভাষাবিদ আছিলে। তেওঁ মানে কি কৰিছিলে, ছ'চিঅ' কালচাৰেল থিয়ৰী তেওঁ আগবঢ়াইছিলে। মানে ছ'চিঅ' কালচাৰেল থিয়ৰী যিটো আছিলে, তেওঁ সেইটো আগবঢ়াইছিলে, ছ'চিঅ' কালচাৰেল থিয়ৰী। আৰু সেই থিয়ৰীটো কি কৈছিলে, মানে ভাষাৰ বিষয়ে কি মন্তব্য দিছিলে তেওঁ। ইয়াত চাব, অপশ্যন 1ত কৈছে এক জটিল আৰু গুৰুত্বপূৰ্ণ সঁজুলি বুলি কৈছে। মানে ভাষাটো একেবাৰে কি হয়, এটা জটিল প্ৰক্ৰিয়া হয়, ঠিকে আছে। কিন্তু লেভ বাইগটস্কি কোনটো ধাৰণা দিছিলে, তেওঁৰ ধাৰণাটোহে আমাক লাগে। এনেই ভাষাৰ বিষয়ে সোধা নাই আমাক, মানে এজন ব্যক্তিৰ কথা দি এই ভাষাৰ বিষয়ে সুধিছে ইয়াতে। চ' চাব, ইয়াত কি কৈছে, এটা জটিল প্ৰক্ৰিয়া বা গুৰুত্বপূৰ্ণ সঁজুলি বুলি কৈছে তেওঁ। আৰু কৈছে এক সাংস্কৃতিক সঁজুলি, আৰু কৈছে এক অৰ্থহীন সঁজুলি, আৰু আমোদৰ আহিলা বুলি কৈছে। চ' আমি যদি চাব যাওঁ, ইয়াত লেভ বাইগটস্কিয়ে কি কৈছিলে, তিনিটা মানে বস্তুৰ কথা কৈছিলে। এটা হৈছে সমাজ, আৰু এটা হৈছে কি ভাষা বা সংস্কৃতিৰ কথা তেওঁ কৈছিলে। তিনিটা বস্তু কি কৰিছিলে, মানে বহুত গুৰুত্বপূৰ্ণ বুলি কৈছিলে। মানুহৰ মানে ছ'চিয়েল মানে হ'বলৈ হ'লে, মানে এজনে আন এজনৰ লগত কি কৰিব লাগিব, আমি ইণ্টাৰেক্ট কৰিব লাগিব, কথা পাতিব লাগিব, বা আমি আমাৰ যিখিনি সংস্কৃতি আছে সেইখিনি আদান প্ৰদান কৰিম। এই তিনিটা যি বস্তু আছে, সমাজ, সংস্কৃতি আৰু কি আছিলে, ভাষা, এই তিনিটা কি কৰিছিলে তেওঁ এটা টুলছ, কালচাৰেল টুলছ হিচাপে তেওঁ মানে গ্ৰহণ কৰিছিলে। আৰু ইয়াত আমাক মানে সেইটোৱে কৈছিলে যে বাইগটস্কি ভাষাৰ বিষয়ে কি কৈছিলে। চ' অপশ্যন নম্বৰ 2 যিটো আছে, যে এক সাংস্কৃতিক সঁজুলি, মানে তেওঁ কি কৰিছিলে, এটা সাংস্কৃতিক সঁজুলি হিচাপে তেওঁ ভাষাক লৈছিলে। চ' অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, কেৱল শব্দ বা বাক্যৰে ভাষাৰ অস্তিত্ব বৰ্তি নাথাকে, সেয়েহে শিক্ষকে ইয়াক এক অৰ্থপূৰ্ণ দেশ হিচাপে পৰিৱেশন কৰা উচিত। ইয়াত কি কৈছে চাব, যে ভাষা যে আছে, ভাষাখিনি কেৱল শব্দ আৰু কিছুমান বাক্যৰ কি নাথাকে, তাৰ অস্তিত্ব বৰ্তি নাথাকে। আৰু সেই কাৰণে আমি কি কৰিব লাগিব, এজন শিক্ষক হিচাপে আমি এক গুৰুত্বপূৰ্ণ কি হিচাপে কাম কৰিব লাগিব, গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে কাম কৰিব লাগিব, কি হিচাপে কাম কৰিব লাগিব। অপশ্যন কেইটা যে দি আছে তাৰ ভিতৰৰ পৰা কোনটো অপশ্যন শুদ্ধ হ'ব। মানে দেশ হিচাপে পৰিৱেশন কৰা উচিত, আমি শিক্ষক হিচাপে কেনেকুৱা ধৰণৰ সেই ভাষাটো পৰিৱেশন কৰিম ছাত্ৰ ছাত্ৰীসকলৰ আগত। অপশ্যন নম্বৰ 1ত কৈছে সাৰগৰ্ভ, আলচ বা বিধা হিচাপে। অপশ্যন নম্বৰ 2ত কৈছে পৰিকল্পনা বা নক্সা হিচাপে। আমি যদি চাব যাওঁ, স্কিম বা পৰিকল্পনা বা নক্সা হিচাপে আমি তেওঁক মানে সেই ভাষাটো তেওঁৰ আগত উপস্থাপন নকৰো। পাণ্ডুলিপি হিচাপে নহয়, পাণ্ডুলিপি মানে কি, আমাৰ যিখিনি পুৰণা যিখিনি কি আছিলে পাণ্ডুলিপিখিনি আছিলে, মানে যিখিনি মানে হেণ্ডমেড কি আছিলে, মানে পুথি আছিলে, সেইখিনি কথা ইয়াত কোৱা হৈছে। তাৰপিছত কৈছে সঁজুলি বা কৌশল। চ' আমি যদি চাব যাওঁ, ভাষা এটাক সঁজুলি বা কৌশল হিচাপে যদিও মানে আমাৰ কিয়ে কৈছিলে, লেভ বাইগটস্কিয়ে কৈছিলে, কিন্তু এই ক্ষেত্ৰত সেইটো শুদ্ধ নহ'ব। আমি যদি চাব যাওঁ, অপশ্যন নম্বৰ 1 যিটো দি আছে, সাৰগৰ্ভ বা আলচ বা বিধা হিচাপে আমি পৰিৱেশন কৰিব লাগিব। মানে আমি ভাষাটো যে ছাত্ৰ ছাত্ৰীসকলৰ আগত উপস্থাপন কৰিম, সেই ভাষাটো এটা সাৰগৰ্ভ থাকিব লাগিব, বা ভাষাটো এটা অৰ্থপূৰ্ণ হ'ব লাগিব। তেতিয়াহে কি হ'ব, মানে ছাত্ৰ ছাত্ৰীসকলে বস্তুখিনি বুজি পাব ভালকৈ। চ' এইকাৰণে সাৰগৰ্ভ, আলচ বা বিধা হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলৰ আগত উপস্থাপন কৰিব জানিব লাগিব। অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ উত্তৰ হয়। চাব, ইয়াত মই আগৰ যিবোৰ কুৱেশ্যন দিছো, তাত কি হৈছে, বেছিভাগ কিছুমান কুৱেশ্যনত ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট কৰিছে যে ছাৰ এইটো আনচাৰ একচুৱেলি এইটো হ'ব লাগিছিল নেকি। চ' মনত ৰাখিব, এইবোৰ মই নিজৰ ফালৰ পৰা এনচাৰ দিয়া নাই, কিন্তু এইবোৰ আমাৰ যি চিটেটৰ কি আছিলে, এনচাৰ কি আছিল, তাৰ পৰাই মই কিন্তু এইখিনি মানে এনচাৰখিনি কৈ গৈছো মই আপোনালোকক, মনত ৰাখিব এইখিনি। চ' এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে চাব, কুৱেশ্যন নম্বৰ 3ত কৈছে এটি শিশুৱে মাকক কিতাপ এখন পঢ়ি থকা দেখি নিজেও এখন কিতাপ হাতত ওলোটাকৈ তুলি পঢ়িবলৈ চেষ্টা কৰিছে। এই শিশুটি হৈছে এজন উদীয়মান দেশ। ইয়াত কি কৈছে চাব, এগৰাকী শিশুৱে তেওঁৰ মাকক হাতত কিতাপ পঢ়ি থকা দেখা পাইছে, আৰু তেওঁ সেই কিতাপ পঢ়ি থকা দেখা পাই তেওঁ কি কৰিছে, এখন কিতাপ হাতত তুলি লৈছে। আৰু কিতাপখন চিধাকৈও ল'ব পাৰে বা ওলোটাকৈও ল'ব পাৰে। তেওঁ যে চিধাকৈ ল'ব পাৰিব তেনেকুৱা ধৰণৰ কথাও নাথাকে ন, তেওঁ জাষ্ট কিতাপখিনি হাতত তুলিহে লৈছে, তেনেকুৱা ধৰণৰ মানে তুলিবলৈ চেষ্টা কৰিছে। এই শিশুটি হৈছে এজন উদীয়মান কি আমি ক'ব পাৰিম। ইয়াত অপশ্যন নম্বৰ 1ত কৈছে পাঠক, লিখক, বক্তা বা কথক আৰু নিৰীক্ষণকাৰী। ইয়াত যদি আমি চাওঁ, নিৰীক্ষণকাৰী যিটো অপশ্যন দি আছে, সেইটো কিছু পৰিমাণে হয় যে তেওঁ নিৰীক্ষণ কৰিছে বা তেওঁক চাইছে, চোৱাৰ পিছত তেওঁ নিজেও তুলি লৈছে। চব কিছু পৰিমাণে এইটো হয়, কিন্তু আমি ইয়াত যদি আমি চাব যাওঁ, অপশ্যন নম্বৰ যিটো 1 দি আছে,
মানে আমি কি হিচাপে ধৰিব পাৰি শিশুটোক এটা উদীয়মান পাঠক হিচাপে ধৰিব পাৰো বা উদীয়মান সাক্ষৰতা যি আছে আমাৰ এইটো বেছিভাগ অহা দেখা যায় যে উদীয়মান সাক্ষৰতা সো আমি যদি চাব যে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লেখক নহয় একেবাৰে শিশু হয় ন তেওঁ লিখা ষ্টাৰ্টে কৰা নাই বা আমি ইয়াত ক'ব পাৰো যে তেওঁ যদি মানে তেনেকুৱা ধৰণৰ ডাঙৰক লিখি থকা দেখি তেওঁ কি কৈছে নিজে একটা মানে কলম পাইছে কলম পোৱাৰ লগে লগে তেওঁ কি কৰিছে দিৱালবোৰত এনে আগবাগ কৰিছে কিবা কিবি তাৰ কোনো অৰ্থ নথকা তেনেকুৱা ধৰণৰ কৰিছে সো তেতিয়াহে আমি তেওঁক কি বুলি ক'ব পাৰিম উদীয়মান লেখক বুলি ক'ব পাৰিম কিন্তু ইয়াত সেইটো আমাক সোধা নাছিল অপচন নম্বৰ 1 টো হে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব ধ্বনিগত বা ধ্বনিতাত্ত্বিক সজাগতা হৈছে মানে ধ্বনিতাত্ত্বিক সজাগতা দেশৰ জ্ঞান কিহৰ জ্ঞান হ'ব ইয়াত চাব ধ্বনি মানে কি ধ্বনি মানে আমাৰ যিখিনি আখৰ বা যিখিনি বৰ্ণ বা যিখিনি ধ্বনি আছে সেইখিনি কথা কোৱা আছে সাপোজ অ আ ক খ যিখিনি আছে আমাৰ অসমীয়া ভাষাত যদি চাব যাও এই ধ্বনি বা ধ্বনিতাত্ত্বিক সজাগতাৰ কথা কৈছে কিন্তু কিহৰ জ্ঞান হ'ব তো নিশ্চয় ধ্বনিৰ জ্ঞানেই হ'ব ধ্বনিতাত্ত্বিক সজাগতা বা ধ্বনিৰ বিষয়ে যত আলোচনা কৰা হ'ব সেইখিনি কিহৰ মানে আলোচনা কৰিম ধ্বনিৰ বিষয়ে জ্ঞান মানে লোৱাৰ কাৰণে আলোচনা কৰা হ'ব ন সো এই কাৰণে যদি আমি চাব যে অপচন নম্বৰ যেটো 4 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাষা ইয়াত নাহিব বা সংগীত নাহিব বা শব্দ নাহিব এইবোৰ পিছৰ পৰ্যায়তহে আহিব সো আমাৰ প্ৰথম পৰ্যায়ত ধ্বনিৰ কথা কোৱা হৈছে সেই কাৰণে ধ্বনিৰ কথা ইয়াত মানে আলোচনা কৰা হ'ব ধ্বনিৰ জ্ঞানে ইয়াত লাভ কৰা হ'ব যদি অৰ্থৰ কথা থাকে বিভিন্ন ধৰণৰ শব্দ আছে তাৰ অৰ্থবোৰ তেওঁ কি কৰিছে চাই আছে বা এটা শব্দৰে বিভিন্ন ধৰণৰ সমাৰ্থক শব্দ কেনেকুৱা ধৰণৰ হয় এইবোৰ চাই আছে তেতিয়া হ'ব কি অৰ্থতাত্ত্বিক সজাগতা বা যদি শব্দবোৰৰ ক্ষেত্ৰত চাই শব্দতাত্ত্বিক সজাগতা হ'ব বা ব্যাকৰণগত সজাগতাও আহে কেতিয়াবা চাব এইবোৰ আপোনালোকে ইয়াৰ পৰা কোৱেশ্চন এটা আহে প্ৰত্যেক বছৰে এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব যে এটি হিউহিয়ে বুজি পাইছে যে কাগজ এখনৰ পৃষ্ঠ এটাত থকা ছপা আখৰবোৰে অৰ্থ থকা শব্দ কিছুমানক প্ৰতিনিধিত্ব কৰে আৰু সেই শব্দবোৰ কোনো কথিত ভাষাৰ সৈতে সম্পৰ্কিত ইয়াত কি কৈছে চাব যে এটি শিশুয়ে এনেকুৱা ধৰণৰ তেওঁৰ জ্ঞান হৈছে বা এনেকুৱা ধৰণৰ তেওঁ মানে কি জ্ঞান আহৰণ কৰিব পাৰিছে যেটো কি কৈছে কাগজ এটা পঢ়ি থকা দেখিছে সাপোজ কাগজ এটা পঢ়ি আছে আৰু তাত বিভিন্ন ধৰণৰ লিখা তাত আছে আৰু এই যে তেওঁ ছাত্ৰজনে বুজি পাইছে বা শিশুজনে বুজি পাইছে যে এই যে তাত যিখিনি লিখা আখৰ আছে সেইখিনি নিশ্চয় কিবা এটা অৰ্থ আছে আৰু এটো নিশ্চয় কোনো এটা ভাষাৰ মানে কি হ'ব লাগিব কথিত ৰূপ হ'ব লাগিব বা লিখিত ৰূপ হ'ব পাৰে যিকোনো আৰু ইয়াত কথিত বুলি দিছে সো এই ভাষা এটা মানে তেনেকুৱা ধৰণৰ ৰূপ বুলি যেতিয়া তেওঁ বুজি পাব ইয়াক আমি কি বুলি ক'ম এই হিউটি দেশৰ বিকাশ ঘটিছে অপচন নম্বৰ 1 কৈছে ছপা সজাগতা পৃষ্ঠ সজাগতা অৰ্থ সজাগতা আৰু ধ্বনিতাত্ত্বিক সজাগতা সো আমি ধ্বনিতাত্ত্বিক সজাগতা হলে আমি যিখিনি পালো অলৰেডি এটো ধ্বনিতাত্ত্বিক সজাগতাৰ ভিতৰত নাহিব ন নিশ্চয় তাৰপিছত কৈছে অৰ্থতাত্ত্বিক সজাগতা যদিও ইয়াত অৰ্থ বুজি পাইছে কিন্তু ইয়াত আমি ডাইৰেক্ট অৰ্থতাত্ত্বিক সজাগতা বুলি ক'ব নোৱাৰো বা পৃষ্ঠৰ এটা পৃষ্ঠা পঢ়ি থকা দেখিছে কিন্তু ইয়াক আমি পৃষ্ঠতাত্ত্বিক সজাগতা বা পৃষ্ঠৰ সজাগতা বুলিও ক'ব নোৱাৰো ইয়াত অপচন নম্বৰ যেটো 1 দি আছে ছপা সজাগতা এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে কি ছপা আখৰখিনি তেওঁ বুজি পাইছে যে ইয়াৰ কিবা এটা অৰ্থ আছে বা এখিনি কোনো এটা ভাষাক প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা ধৰণৰ তেওঁ সজাগতা বৃদ্ধি পাইছে সেই কাৰণে ইয়াৰ মানে আমি কি বুলি ক'ব পাৰিম ছপা সজাগতা বুলি ক'ব পাৰিম এটা হৈছে নেক্সট কোৱেশ্চনটোলৈ চাব কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে যে যেতিয়া পাঠ এটা প্ৰত্যক্ষ অৰ্থ আৰু আভাষিত অৰ্থ হ'ব লাগিছিল বা নাথাকে ইয়াতে যে যেতিয়া এটা পাঠ প্ৰত্যক্ষ অৰ্থ আৰু আভাষিত অৰ্থ পঢ়ুৱে অতিক্ৰম কৰিব পঢ়াটো ধৰি লোৱা হয় তেতিয়া কিহৰ ওপৰত ভিত্তি কৰা হয় ইয়াত কি কৈছে চাব যেতিয়া কোনো এটা পাঠ পঢ়ি থকা হৈছে তাৰ যিখিনি মানে আক্ষৰিক অৰ্থ আছে সেইখিনি তেওঁ বুজি পাইছে আৰু বুজি পোৱাটো মানে তাৰ পিছতো কিছুমান বস্তু অতিক্ৰম কৰি ক্ৰিটিক্যাল থিংকিং কৰিছে তাৰ মানে এনালাইসিস কৰিছে তেওঁ নিজৰ মাজতে কেনেকুৱা ধৰণৰ হয় ইয়াত কি মানে আৰু এক্সট্ৰা বস্তু থাকিব পাৰে সেইখিনি তাৰ কি কৰিছে সেই অৰ্থখিনিৰ ওপৰতেও মানে কিছুমান বস্তু তেনেকুৱা ধৰণৰ চাইছে মানে সেই পঢ়োৱা বস্তুখিনি মানে পাঠত থকা বস্তুখিনি অতিক্ৰম কৰিছে তাত তেনেকুৱা ধৰণৰ কোৱা হৈছে ইয়াতে তেনেকুৱা ধৰণৰ অতিক্ৰম কৰিব পৰাটো মানে ধৰি লোৱা হৈছে আৰু এটো তেনেকুৱা ধৰণৰ সেই যে ধৰি লোৱা হল ইয়াত তেতিয়া কিহৰ ওপৰত ভিত্তি কৰা হয় মানে তেনেকুৱা ধৰণৰ হলে আমি কিহৰ ওপৰত ভিত্তি কৰিম অপচন নম্বৰ 1 ত কৈছে যে পাঠটো বুজা আৰু তাৰ অৰ্থ পুনৰুদ্ধাৰ কৰা আমি জাস্ট যদি পাঠ এটা পঢ়িছো পাঠটো পঢ়ি কি কৰিছো তাৰ পৰা অৰ্থখিনি মানে বুজি পাইছো বা পুনৰুদ্ধাৰ কৰিব পাৰিছো তেনেকুৱা ধৰণৰ হলে ইয়াত তাতকৈ আগবাঢ়ি নাযায় মানে এই পাঠটো অতিক্ৰম কৰি নাযায় সেইখিনি পাঠৰ মাজতে সীমাবদ্ধ হৈ থাকিব কিন্তু ইয়াত আমাক কৈছে যে পাঠটো অতিক্ৰমী মানে যোৱাৰ কথা কৈছে ন সেই কাৰণে অপচন নম্বৰ 1 টো শুদ্ধ নহব 2 নম্বৰত কৈছে মূল্যায়ন আৰু প্ৰতিফলন আমি যদি চাব যে অপচন নম্বৰ 2 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানে কি কৈছে ইয়াতে তেওঁ মূল্যায়ন কৰিব জানিব লাগিব ন পাঠটো তেওঁ মূল্যায়ন কৰিছে আৰু মূল্যায়ন কৰি তেওঁ ৰিফ্লেক্টিভ মানে কি কৰিছে এটা থিংকিং কৰিছে সো পাঠটোত কেনেকুৱা ধৰণৰ কি বস্তু আৰু থাকিব পাৰে মানে কি এক্সট্ৰা বস্তু থাকিব পাৰে সেইখিনি তেওঁ চিন্তা কৰিছে ৰিফ্লেক্ট কৰিছে সেই কাৰণে অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধতে ধাৰাংকিকৰণ বা তথা মূল ভাৱৰ কথাও ইয়াত নাহে বা বিক্ষণৰ কথাও নাহে এটা হৈছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাব যে ভাষা শিকনৰ জটিল আৰু গুৰুত্বপূৰ্ণ পৰ্যায়টো হৈছে মানে ভাষা এটা যে শিকা হয় এই ভাষা শিকাৰ জটিল আৰু একেবাৰে গুৰুত্বপূৰ্ণ পৰ্যায় কোনটো হয় আমি ক'ব লাগে
অপশ্যন নম্বৰ 1ত কৈছে যেতিয়া শিশু এটাই বৌদ্ধিক ভাষা শিকিবলৈ আৰম্ভ কৰে মানে যেতিয়া শিশু এটাই বৌদ্ধিক ভাষা এটা শিকাৰ ষ্টাৰ্ট কৰিছে সেই সময়টো আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ হ'ব 2 নম্বৰত কৈছে যেতিয়া শিশু এটা ভাষা শিকাৰ কাৰণে আটাইতকৈ গ্ৰহণক্ষম হয় সো আমি যদি চাব যে অপশ্যন নম্বৰ 2 টো শুদ্ধ যেন লাগিছে ন যেতিয়া শিশু এটা ভাষা শিকাৰ কাৰণে আটাইতকৈ উপযুক্ত পৰিৱেশত আছে মানে উপযুক্ত সময় এতিয়াতে মানে সাপোজ মই কৈছো 1 বছৰৰ পৰা মানে জন্মৰ পৰা ধৰিছো জন্মৰ পৰা 5 বছৰ বয়সলৈকে শিশুৰ মানে কি হয় 85% পৰ্যন্ত ডেভেলপ হৈ যায় বিকাশ হৈ যায় অলৰেডি আৰু এটো ভাষাৰ কাৰণে কি এটা সেনসিটিভ পিৰিয়ড হয় এটা মানে এই সময় যদি ভাষা শিকিব নোৱাৰে যদি বেলেগ কিবা কাৰণত মানে হ'ব পাৰে ভাষা শিকিব নোৱাৰে কিবা এটা মানে এক্সট্ৰা জগতত থাকে সাপোজ জংগলৰ মাজত থৈ দিয়া হৈছে তেওঁ মানে ভাষাখিনি বুজিয়ে নাপায় তেতিয়া 5 বছৰ পিছত যেতিয়া তেওঁ আহিব ভাষাটো শিকাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিবলগীয়া হ'ব সো সেই কাৰণে যেতিয়া শিশু এটাৰ ভাষা শিকাৰ কাৰণে আটাইতকৈ গ্ৰহণক্ষম হয় এটোকে আমি কি বুলি কম এইকনৰ জটিল আৰু গুৰুত্বপূৰ্ণ পৰ্যায় বুলি ক'ব পাৰিম অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তিনিত কৈছে যে যেতিয়া শিশু এটাৰ ভাষা শিকাৰ মানে বন্ধ কৰিলেতো নহবই নয়তো যেতিয়া শিশু এটাৰ ভাষা শিকিবলৈ আৰম্ভ কৰে মানে যদি কিছু পৰিমাণে চাও এটো কিছু পৰিমাণে শুদ্ধ হয় কিন্তু ইয়াতকৈ এটো বেছি এপ্ৰোপ্ৰিয়েট হয় বা এটো ইয়াৰ মাজতে সোমাই আছে বুলি আমি ক'ব পাৰো সো এই কাৰণে এটোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া হৈছে নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 8 ইয়াত কি কৈছে চাব এগৰাকী শিক্ষকে বিশ্বাস কৰে যে শিশুৱে নিজৰ মতে আৱিষ্কাৰ কৰা বানানবোৰ শিশুৰ বানান শিকাৰ ক্ষমতাৰ গতি লেহেমিয়া কৰি তুলিব ইয়াত কি কৈছে এগৰাকী শিক্ষকে এনেকুৱা ধৰণৰ কিছুমান বিশ্বাস কৰিছে মানে তেওঁ বিশ্বাসত আনিছে যে নিজৰ মতে আৱিষ্কাৰ কৰা বানানবোৰ মানে কি কৰিছে একচুয়ালি শিশুবোৰ কেতিয়াবা এনেকুৱা ধৰণৰ হয় যেতিয়া আখৰবোৰ শিকিছে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণখিনি বহুত ধুনীয়াকৈ শিকিছে শিকিতেও কি কৰিছে কিছুমান শব্দ পঢ়িছে মানে কিছুমান শব্দ তেওঁৰ মনলৈ আহিছে সেই শব্দবোৰ কি কৰিছে নিজেই মানে সেই আখৰখিনি জোৰা লগাই তেওঁ নিজে মানে বনাবলৈ চেষ্টা কৰিছে সেই শব্দখিনি তেনেকুৱা ধৰণৰ যদি চেষ্টা কৰি এটা ভাষা শিকে সেই ভাষাটো বা সেই বানানখিনি তেওঁ কি হ'ব মানে তেওঁ আন যিবোৰ বানান আছে তেওঁ এনেই অনায়াসে কৰিব পাৰিব তেনেকুৱা ধৰণৰ বানানবোৰ মানে তেওঁ একো নাবাজিব আৰু বহুত ধুনীয়াকৈ তেওঁ এই বানানখিনি কৰি যাব পাৰিব তেনেকুৱা ধৰণৰ লিখনিটো বহুত ভাল হ'ব সো তেনেকুৱা ধৰণৰ ইয়াত কথা কৈছে যে আৱিষ্কাৰ কৰা বানানবোৰ শিশুৰ বানান শিকাৰ ক্ষেত্ৰত মানে এনেকুৱা ধৰণৰ কৰিলে বোলে লেহেমিয়া হ'ব বুলি শিক্ষকজনে ভাবিছে তেনেকুৱা ধৰণৰ আৰু যদি তেনেকুৱা ধৰণৰ নিজে উদ্ভাৱন কৰা বানানবোৰ যদি শিকে তেনেকুৱাকে শিকিলে তেওঁ যি শিকাৰ ক্ষমতা বা গতি আছে এইখিনি কি হ'ব লাহে লাহে হৈ যাব লেহেমিয়া হ'ব সো এই ক্ষেত্ৰত তুমি কি কৰিবা এজন শিক্ষক হ'বলৈ গৈ আছে ন এই ক্ষেত্ৰত এতিয়া কি কৰিবা তুমি হেতু কৈছে ইয়াতে আচ্ছা আপুনি বুলি কৈছে ন আপুনি কি কৰিব এতিয়া অপশ্যন নম্বৰ 1ত কৈছে আপুনি শিক্ষকগৰাকীৰ সৈতে সহমত হ'ব যে আপুনিও কি কৰিব শিক্ষকগৰাকীৰ সৈতে সহমত হ'ব হয় ঠিকই আছে মানে এইখিনি কি কৰিব হেহু ভাষা শিকাৰ ক্ষেত্ৰত তেওঁৰ ক্ষমতা লেহেমিয়া কৰি তুলিব সেইটো কেতিয়াও শুদ্ধ নহব 2 নম্বৰত কৈছে আপুনি শিক্ষকগৰাকীৰ সৈতে সহমত নহয় সব যদি চাব যাও অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব তাৰ কাৰণটো কি যে শিশুৱে নিজৰ ধৰণে বা তেনেকুৱা ধৰণৰ যদি নিজে উদ্ভাৱন কৰা কোনো এটা বস্তু শিকি যায় তেতিয়া কি হয় তেওঁৰ ভাষাটো বহুত খৰতকীয়াকৈ শিকিব পাৰে বহুত ভালকৈ শিকিব পাৰে আৰু বহুত দিনলৈকে এইখিনি কি হ'ব তেওঁৰ মনত থাকি যাব সো তেনেকুৱা ধৰণৰ শিকিলে ভালহে হ'ব আমি ক'ব পাৰো ন সো এই কাৰণে ইয়াৰ লগত আমি কেতিয়াও একমত হ'ব নোৱাৰো অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 নম্বৰত কি কৈছে চাব যে ভাষাৰ শিকনত নিজে তৈরি কৰি লোৱা বানানবোৰ কোনো সম্পৰ্ক নাই মানে নিজে যেতিয়া বানান সৃষ্টি কৰিব এই ক্ষেত্ৰত তাৰ ভাষাৰ লগত কোনো সম্পৰ্ক নাই বুলি কৈছে 4 নম্বৰত কৈছে সংৰচনাত্মক অভিগমন বা কনস্ট্ৰাকটিভ এপ্ৰোচ অনুসৰি শিশুৱে নতুন বানান নিজে হাজি ল'ব পাৰে সো আমি যদি চাব যে এটো বহুত পজিটিভ অপচন হয় এটা আৰু এটোত চাব যিখিনি আমাক কোৱেশ্চন উঠিছে তাৰ লগত ইয়াত ৰিলেটেড নাই যদিও ইয়াত এইখিনিলৈকে যেটো আছিল যে এগৰাকী শিক্ষকে বিশ্বাস কৰে যে নিজে আৱিষ্কাৰ কৰা বানানবোৰ শিশুৰ মানে এইখিনিলৈকে নিজে যিখিনি আৱিষ্কাৰ কৰিলে বানান এই আৱিষ্কাৰখিনি আমি যদি চাব যে এই কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচৰ লগত আমি জড়িত কৰাব পাৰো যে সংৰচনাত্মক অভিগমন অনুসৰি শিশুৱে নতুন বানান নিজে হাজি ল'ব পাৰে সো এটো এই ক্ষেত্ৰত হ'ব পাৰে এইখিনিলৈকে যদি থাকিলে হয় তেতিয়া হ'ব পাৰে সো আমাক যেটো সুধিছিলে সেই হিচাপত অপশ্যন নম্বৰ 2 টো আছিল ইয়াৰ শুদ্ধ উত্তৰ এতিয়া এইটো নেক্সট কোৱেশ্চনটো লৈ চাব ইয়াতে কি কৈছে কোৱেশ্চন নম্বৰ 9 যে প্ৰাথমিক পৰ্যায়ত নিৰ্দেশৰ মাধ্যম কি হোৱা উচিত মানে প্ৰাথমিক পৰ্যায়ৰ কথা কৈছে যে শিশুৱে যেতিয়া স্কুললৈ গৈছে প্ৰথম পৰ্যায়ত তেওঁৰ ভাষাৰ মাধ্যম বা নিৰ্দেশনৰ মাধ্যম কি হ'ব লাগে অপশ্যন 1ত কৈছে মাতৃভাষা হিন্দী ইংৰাজী আৰু ৰাজভাষা ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 1 দি আছে এটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে প্ৰথম পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক কি কৰিব লাগিব নিজৰ মাতৃভাষাতে শিক্ষা দিব লাগিব আৰু এটো এনইপি 2020 ও কৈছে যে ক্লাস 8 লৈকে অন্তত ক্লাস 8 লৈকে তেওঁৰ নিজৰ মাতৃভাষা যি আছে সেই ভাষাতে তেওঁ শিক্ষা দিবলৈ চেষ্টা কৰিব লাগিব আৰু তাৰ পিছত আমি কি কৰিব পাৰো আন যিবোৰ ভাষা আছে তেওঁ মানে শিকাব পাৰো পিছৰ পৰ্যায়লৈ গৈ সো এই কাৰণে অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া এইটো নেক্সট কোৱেশ্চনটো লৈ
ইয়াত নেশ্যনেল এডুকেশ্যন পলিচিৰ কথাই কৈছে ইয়াতে চাব ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020 অনুসৰি শিশুৱে ঘৰত ব্যৱহাৰ কৰা ভাষা আৰু বিদ্যালয়ত নিৰ্দেশৰ মাধ্যম ৰূপে থকা ভাষাৰ মাজত থকা ব্যৱধান ইয়াত কৈছে যে তেওঁ নিজৰ মাতৃভাষাটো মানে শিকিছে আহৰণ কৰি স্কুললৈ গৈছে আৰু স্কুললৈ গৈ কি কৰিছে তেওঁ আন এটা ভাষা শিকি আছে সাপোজ এই ঘৰৰ ভাষাটো আৰু স্কুলত যিটো ভাষা আছে সাপোজ মাতৃভাষা আৰু যেটো স্কুলৰ তেওঁৰ ভাষা আছে স্কুলৰ যেটো ভাষা আছে সাপোজ স্কুলত ইংৰাজী ভাষা শিকি আছে স্কুলত ইংৰাজী ভাষা শিকি আছে সাপোজ ধৰিছো এই মাতৃভাষা আৰু এই ইংৰাজী ভাষাটো যে আছে এই দুটা ভাষাৰ মাজত যি ব্যৱধান আছে এটো আমি কেনেকুৱাকে লব লাগিব সাপোজ এটো এটা আমি হাকৰ দৰে লব লাগিব যে এই দুটা এটা ব্ৰিজৰ নিচিনা কাম কৰিব মাতৃভাষাটোৱে এই টাৰ্গেট ল্যাঙ্গুৱেজটো শিকাৰ ক্ষেত্ৰত কি কৰিব বহু পৰিমাণে সহায় কৰিব সো এই কাৰণে আমি কি কৰিব পাৰো এটা সংযোগ হিচাপে ৰাখিব পাৰো বা হাকৰ নিচিনা বা ব্ৰিজৰ নিচিনা আমি ৰাখিব পাৰো সো এটা অপচন কেইটা কি কৈছে চাব যে আওকাণ কৰা উচিত সো এটো কেতিয়াও আওকাণ কৰিব নালাগে মাতৃভাষাটোক আমি যদি আওকাণ কৰি দিও তেও বাকি ভাষাবোৰ শিকাৰ ক্ষেত্ৰত অসুবিধাও পাব পাৰে শিকিব নোৱাৰিব তেতিয়া সো এই কাৰণে আমি এক আওকাণ কৰিব নোৱাৰো মাতৃভাষাটিক তাৰপিছত কৈছে বৰ্তি থাকিবলৈ দিয়া উচিত কৈছে বঢ়াই তোলা উচিত আৰু কৈছে হাকৰ দৰে সংযোজিত হোৱা উচিত সো আমি যদি চাব যাও অপচন নম্বৰ যেটো 4 দি আছে এটো ইয়াৰ এপ্ৰোপ্ৰিয়েট আনসাৰ হয় এটো বহুত ভাল এটা অপচন হয় সো এই কাৰণে এটো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 11 ইয়াত কি কৈছে চাব পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতাৰ মূল্যায়নৰ কাৰণে আটাইতকৈ উপযুক্ত উপায়টো হৈছে মানে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আছে আৰু তেওঁলোকৰ পঠন যি দক্ষতা আছে এই দক্ষতাৰ মূল্যায়ন কৰিব বিচৰা হৈছে আৰু তাৰ কাৰণে উপযুক্ত উপায় কোনটো হ'ব আটাইতকৈ উপযুক্ত উপায় কোনটো হ'ব ইয়াত চাব কৈছে অপচন নম্বৰ 1 ত কৈছে যে পঢ়ুৱা পাঠটো শ্ৰুতলিপি দিয়া মই যেটো পাঠ পঢ়াইছো ছাত্ৰ-ছাত্ৰীসকলক সেই পাঠটো যদি আমি শ্ৰুতলিপি হিচাপে দিও তেতিয়া আমি তেওঁলোকক বহুত ভালকৈ মূল্যায়ন কৰিব পাৰিম নে ইয়াত তেওঁলোকক মই কৈ দিছো আৰু কৈ সেইখিনি তেওঁ মানে শুনি লিখি আছে সো এটো মূল্যায়নৰ কাৰণে আটাইতকৈ ভাল পদ্ধতি নহব অপচন নম্বৰ 1 ত কৈছে পাঠটোৰ সাৰাংশ কবলৈ দিয়া 3 নম্বৰত কৈছে পাঠটোৰ শব্দবোৰ অৰ্থ লিখিবলৈ দিয়ে যে পাঠৰ যিখিনি শব্দ আছে সেই শব্দখিনি জাস্ট অৰ্থ লিখিবলৈ দিয়া গৈছে তেনেকুৱা ধৰণৰ হলে আমি ভালকৈ মূল্যায়ন কৰিব নোৱাৰিম 4 নম্বৰত কৈছে পাঠটোৰ বিষয়বস্তুৰ আধাৰত এটা প্ৰবন্ধ যুগুত কৰিবলৈ কোৱা আছে তেনেকুৱা ধৰণৰ প্ৰবন্ধ লিখাৰ কাৰণে তো বহুত ভাল এটা পৰ্যায়লৈ যাব লাগিব ন বহুত ভাল মানুহ মানে ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াও যদি তেনেকুৱা ধৰণৰ পাঠ এটা পঢ়োৱাৰ পিছত প্ৰবন্ধ লিখিবলৈ দিয়ে নোৱাৰিব তেনেকুৱা ধৰণৰ আৰু শিশুৰ কথাটো বাদেই থাকিলে সো এই কাৰণে যদি আমি চাব যে এটো অপচন শুদ্ধ নহব অপচন নম্বৰ যেটো 2 দি আছে যে পঢ়ুৱা পাঠটোৰ সাৰাংশ কবলৈ দিয়া মানে যেটো পাঠ পঢ়াই থকা হৈছে বা পঢ়ুৱা হৈছে এই পাঠটো কেনেকুৱা ধৰণৰ তাত কাহিনী আছে বা সাৰাংশখিনি কেনেকুৱা ধৰণৰ হয় যদি তেওঁলোকক বৰ্ণনা কৰিবলৈ দিয়া হয় তেতিয়া আমি গম পাম যে হয় ছাত্ৰজন বহুত ভালকৈ বুজিছে বা মনোযোগেৰে শুনিছিলে আৰু এই কাৰণে তেওঁ কি কৈছে ক'ব পাৰিছে সো এটোৱে মূল্যায়নৰ কাৰণে আটাইতকৈ মানে ভাল এটা পদ্ধতি হ'ব পাৰে সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে চাব যে বিক্ৰমৰ জন্ম হৈছিল মধ্যপ্ৰদেশত আৰু 6 বছৰৰ পাছত তেওঁ দেউতাকৰ কেৰালালৈ বদলি হল ইয়াত কৈছে যে বিক্ৰমৰ জন্ম হৈছিল মধ্যপ্ৰদেশত আৰু 6 বছৰ পিছত তেওঁ কি কৰিলে 6 বছৰ পাছত দেউতাকৰ কেৰালালৈ বদলি হল কেৰালাত থাকি বিক্ৰমৰ কি কৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হল আৰু কেৰালাত থাকি তেওঁ কি কৰিছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হৈছে কিন্তু কেইটামান ইয়াত কৈছে কেইমাহমানৰ পাছতে দেখা গল যে বিক্ৰমে মালায়ালম শিকিছে এই পৰিস্থিতিত বিক্ৰমৰ মালায়ালম ভাষাটো কি হ'ব ইয়াত চাব ইয়াত কি ক'ব বিচাৰিছে মানে ভাষা আহৰণ আৰু ভাষা শিকনৰ ইয়াত মানে কি আহিছে বস্তুটো যে ভাষা আহৰণ হৈছে কি মনত ৰাখিব ভাষা আহৰণ হৈছে যেতিয়া পৰিবেশত থাকি ভাষা এটা শিকিছে হেতু আমি ভাষা আহৰণ বুলি ক'ব পাৰো আৰু এটো অচেতনভাৱে তেওঁ শিকিব পাৰিব তেনেকুৱা ধৰণৰ হ'ব মানে ইয়াত তেওঁ কি কৰিব নালাগিব কষ্ট কৰিব নালাগিব ইমান তেওঁ নিজে ভাষাটো শিকি থাকিব পাৰিব সো ইয়াক আমি ভাষা আহৰণ বুলি ক'ম আৰু ভাষা শিকনটো হৈছে যেতিয়া তেওঁ আনুষ্ঠানিক পৰ্যায়লৈ গৈ বিভিন্ন ধৰণৰ মানে কি কৰিব চেষ্টাৰ মাধ্যমেৰে ভাষা এটা শিকিব তো তেতিয়া আমি ভাষাটো আমি সেই শিকাটোক আমি কি বুলি ক'ব পাৰো ভাষা শিকন বা ল্যাঙ্গুৱেজ লাৰ্নিং বুলি ক'ব পাৰিম ইয়াত চাব কি কৈছে যে বিক্ৰম নামৰ এজন ল'ৰা আছিল আৰু তেওঁ মানে কি কৰিছে জন্ম হৈছিল মধ্যপ্ৰদেশত জন্ম হোৱাৰ পিছত তেওঁ দেউতাকৰ বদলি হৈ গল কত কেৰালালৈ বদলি হৈ গল আৰু কেৰালাৰ যিটো ভাষা আছে এটো কি ভাষা হয় মালায়ালম ভাষা হয় সো ইয়াত কৈছে যে কেৰালাত বিক্ৰমক কি কৰাইছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত তেওঁক নাম ভৰ্তি কৰাই দিয়া হৈছে আৰু কিন্তু তেওঁ যি মালায়ালম ভাষাটো আছিল ওচৰ চুবুৰীয়াসকলৰ লগত থাকি হওক বা বাকি মানুহখিনিৰ লগত কথা পাতি হওক তেনেকুৱা ধৰণৰ কি কৰিছে মালায়ালম ভাষাটো তেওঁ শিকিছে অলপ কেদিনতে বাকি মানৰ পিছতে শিকিব পাৰিছে এই মালায়ালম ভাষাটো কেতিয়া আমি কোনটোৰ ভিতৰত ধৰিম ভাষা আহৰণৰ ভিতৰত ধৰিম নে ভাষা শিকনৰ ভিতৰত ধৰিম সো আমি যদি চাব যে এটো ভাষা আহৰণ কৰিছে ন অপচন নম্বৰ যেটো 1 দি আছে পৰিবেশৰ পৰা আহৰণ কৰিছে সো অপচন নম্বৰ 1 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিদ্যালয়ত শিকিছে ইয়াত বিদ্যালয়তেও ইংৰাজী ভাষাটোই শিকিব গৃহ শিক্ষকৰ পৰা শিকিছে তেনেকুৱা ধৰণৰ নহয় ভাষা শিক্ষকৰ পৰা শিকিছে এইবোৰ অপচন শুদ্ধ নহয় অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আছে নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব যে ভাষাৰ পাঠ্যপুথিত থকা ছবিবোৰ মানে ভাষাৰ পাঠ্যপুথি এটাত বিভিন্ন ধৰণৰ ছবি দিয়া থাকে ন সৰু
ষ্টুডেণ্টখিনিৰ কাৰণে বেছিকৈ দিয়া থাকে যে কোনো এটা পাৰ্ট দিয়া গৈছে আৰু সেই পাৰ্টটোৰ কি কৰিছে বিভিন্ন ধৰণৰ ছবিৰে সংযোগ কৰি দিয়া আছে পাঠখিনি সো ইয়াক আমি কি হিচাপত ৰাখিম মানে ভাষাৰ পাঠ্যপুথিত থকা ছবিবোৰ অপচন নম্বৰ 1ত কৈছে গোটেই পাঠটোৰ নক্সাক কি কৰিছে নপৰাকৈ বুজি পোৱাত সহায় কৰিব বা সহায় কৰে এই ছবিবোৰে গোটেই পাঠটো আমি নপৰাকৈ মানে পাঠটো বুজাত সহায় নকৰিব মানে আমি কি হ'ব এই ছবিখিনিয়ে আমাৰ এটা মানে কেনেকুৱা ধৰণৰ পাঠটো হ'ব পাৰে সেই হিচাপে আমি এটা অনুমানহে লগাব পাৰো যে এই পাঠটোত এনেকুৱা ধৰণৰ কথা থাকিব লাগে বা কথা থাকিব পাৰে সেই হিচাপত আমি অনুমানহে কৰিব পাৰিম ইয়াত আমি গোটেইখিনি বুজাত সহায় নকৰিব অপচন নম্বৰ 1ত কৈছে সহপাঠীৰ সহায়ত পঢ়িবলৈ আৰু শিকিবলৈ সহায় কৰিব সহপাঠীৰ কথা ইয়াত নাহিবই 3 নম্বৰত কৈছে পাঠটোত থকা ঘটনাবোৰ বা বিষয়বোৰ অনুধাৱন বা অনুমান কৰায় সো আমি যদি চাব যে অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত অনুমান কৰিব পাৰিছে এটা ন এনেকুৱা ধৰণৰ হয় 4 নম্বৰত কৈছে শিক্ষাৰ্থীয়ে আন কাৰো সহায় নোলোৱাকৈ পাঠটো পঢ়িব পৰা আৰু মানে পঢ়িব পৰা মানে কৰি তোলা আৰু অপচন এইটো শুদ্ধ নহব অপচন নম্বৰ 3 টোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 14 ইয়াত কি কৈছে চাব এগৰাকী শিক্ষকে চতুৰ্থ শ্ৰেণীৰ বিশেষ্য পদ মানে শিকাওতে তলত দিয়ে কোনটো কৌশল অৱলম্বন কৰা উচিত ইয়াত কৈছে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক মানে বিশেষ্য পদৰ বিষয়ে শিকাই থকা হৈছে গ্ৰামাৰ শিকাই থকা হৈছে এই ক্ষেত্ৰত মানে কোনটো পদ্ধতি বা কোনটো কৌশল অৱলম্বন কৰিব লাগে এজন শিক্ষক হিচাপে সো মনত ৰাখিব আমি যদি ছাত্ৰ-ছাত্ৰীসকলক গ্ৰামাৰ শিকাও মানে লয়াৰ যিখিনি ক্লাছ আছে সেইখিনিক যদি আমি গ্ৰামাৰ শিকাও তেওঁলোকক কেনেকৈ শিকাব লাগিব প্ৰসংগ অনুসৰি আমি ব্যাকৰণ তেওঁলোকক শিকাব লাগিব আমি ব্যাকৰণবোৰ এক্সট্ৰাকে শিকালে তেওঁলোকে কি নহব ভালকে বুজি নাপাব বা ইয়াৰ কাৰণে তেওঁলোকে আগ্ৰহী হৈ নুঠিব সো এই কাৰণে আমি যেতিয়া প্ৰসংগ আহিব তেতিয়া আমি কি কৰিম তেওঁলোকক ব্যাকৰণ শিকাম আৰু বিশেষ্য পদৰ কথা কৈছে ন সপোজ মই এটা পাঠ পঢ়াই আছো পঢ়াই থাকোতে তাত কি হৈছে চাব বিভিন্ন ধৰণৰ নাম আহিছে কিছুমান ঠাইৰ নাম হ'ব পাৰে কিছুমান জন্তুৰ নাম হ'ব পাৰে মানুহৰ নাম হ'ব পাৰে তেনেকুৱা ধৰণৰ যিবোৰ নাম শব্দ আছে বিশেষ মানে নাম শব্দ হয় ন এই নাম শব্দবোৰ প্ৰথমে কি কৰা হ'ব পাঠটো পঢ়াৰ লগে লগে সেই নাম শব্দবোৰ তেওঁলোকক আমি কৈ দিম যেবোৰ এককটা কি হয় নাম শব্দ হয় আৰু তাৰ পিছত যেতিয়া মানে পাঠটো পঢ়া হ'ল আৰু লাষ্টত গৈ কম এই নামবোৰক কি বুলি কোৱা হয় বিশেষ্য পদ বুলি কোৱা হয় তেনেকুৱা ধৰণৰ আমি কি কৰিব প্ৰসংগ অনুসৰি যদি তেওঁলোকক শিকাও তেওঁলোকে বহুত খৰতকীয়াকৈ শিকিব পাৰিব বা বহুত ভালকে তেওঁলোকে মনোযোগেৰে শিকিব তেনেকুৱা ধৰণৰ এতিয়া অপচনখিনি যদি চাও বিশেষ্য পদৰ সংজ্ঞা আৰু প্ৰকাৰৰ বিষয়ে কোৱা বিশেষ্য পদৰ সংজ্ঞাটো দিলেতো তেওঁলোকে শিকিবই নোৱাৰিব তেনেকুৱা ধৰণৰ ভালকে মনোযোগ নাথাকিব তেওঁলোকৰ 2 নম্বৰটো কৈছে ছাত্ৰ-ছাত্ৰীৰ পৰা পাঠটোত থকা মানুহৰ নাম ঠাইৰ নাম আৰু বস্তুবোৰৰ তলত আজ টানি দি তাৰ পাছত বিশেষ্য পদলৈ বা পদ বুজোৱা সো আমি যদি চাব যে এইটো অপচন নম্বৰ 2 টো শুদ্ধ হ'ব এটো ইয়াৰ ক্ষেত্ৰত এপ্ৰপ্ৰিয়েট হৈছে বিশেষ্য পদ কি ব্যাখ্যা কৰি তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক উদাহৰণৰ দিবলৈ দিয়া সো আমি যদি চাব যে এইটো ডিডাক্টিভ মেথড আৰু ডিডাক্টিভ মেথডটো সৰু ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে উপযোগী নহয় সো এই কাৰণে এটো নহব 4 নম্বৰত কৈছে যে বিশেষ্য পদৰ আধাৰ তৈয়াৰ কৰা কাৰ্যতালিকা এখন সম্পূৰ্ণ কৰিবলৈ দিয়া সো এটো শুদ্ধ নহব 2 নম্বৰটোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ অৰ্থাৎ আজিৰ ভিডিওটোৰ শেষৰটো কোৱেশ্চন ইয়াত কি কৈছে চাব যে এগৰাকী শিক্ষকে শ্ৰেণীত লেখনৰ প্ৰক্ৰিয়া পদ্ধতি মানে লেখনৰ যি প্ৰক্ৰিয়া আছে পদ্ধতি আছে প্ৰসেস এপ্ৰচৰ কথা কৈছে ব্যৱহাৰ কৰি পেৰাগ্ৰাফ এটা লিখুৱাব বিচাৰিছে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কি কৰিব মানে লিখনৰ দুটা পদ্ধতি আমি পাইছিলো ন এটা আছিল কি প্ৰডাক্ট এপ্ৰচ আৰু এটা হৈছে প্ৰসেস এপ্ৰচ প্ৰডাক্ট এপ্ৰচ কি হয় যেতিয়া ডাইৰেক্ট শিক্ষকজনে আদেশ দিছে যে তুমি এটো লিখা আৰু শিক্ষকজনে ছাত্ৰজনে কি কৰিছে লিখি দিছে ইয়াত কোনো প্ৰসেস অৱলম্বন কৰে লিখিবলৈ দিছে আৰু লিখি দিছে সো ইয়াক আমি প্ৰডাক্ট এপ্ৰচ বুলি কম আৰু যেতিয়া প্ৰসেসৰ মাধ্যমেৰে যাব যে প্ৰথমে ছাত্ৰ-ছাত্ৰীসকলক কোনো এটা টপিক দিয়া গৈছে সেই টপিকটোৰ ওপৰত তেওঁলোকে থিংকিং কৰিব ভাবিব আৰু ভবাৰ পিছত কি কৰিব তেওঁলোকে হেতু পয়েন্ট হিচাপত মনত কি কৰি ৰাখিব ড্ৰাফট হিচাপে বনাই ৰাখিব তাৰ পিছত ড্ৰাফটটো প্ৰস্তুত কৰিব খচৰা প্ৰস্তুত কৰিব তাৰ পিছত কি কৰিব মানে তাত যদি কিবা ভুল হৈছে শুধৰাব প্ৰুফ ৰিডিং কৰিব আৰু কি কৰিব সম্পাদনা কৰিব আৰু লাষ্টত গৈ প্ৰকাশ কৰিব তেনেকুৱা ধৰণৰ আমি স্টেপ বাই স্টেপ যাব পাৰি সো ইয়াত হেতুৱে কৈছে যে প্ৰসেস এপ্ৰচ ব্যৱহাৰ কৰি পেৰাগ্ৰাফ লিখিব মানে বিচাৰিছে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কি কৰিব অপচন নম্বৰ 1ত কৈছে যে পেৰাগ্ৰাফ লিখিব মানে লিখাৰ বিষয়ে পঢ়িবলৈ দিয়া উচিত পেৰাগ্ৰাফ কেনেকৈ লিখিব লাগে সেই বিষয়ে পঢ়িব দিয়া উচিত বুলি কৈছে এটো শুদ্ধ নহব ন 2 নম্বৰত কৈছে বিষয়টোৰ সম্পৰ্ক থকা মনলৈ অহা বিন্দুবোৰ টুকি ৰাখিবলৈ দিয়া উচিত 3 নম্বৰত কৈছে বিষয়বস্তুৰ আধাৰত কি কৈছে ধাৰণাৰ ওপৰত গুৰুত্ব দিয়াতকৈ ব্যাকৰণৰগত বা ব্যাকৰণৰ ভুলবোৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া উচিত সেইটো শুদ্ধ হ'বই নোৱাৰে ব্যাকৰণৰ কথা ইয়াত নাহিবই কেতিয়াও 4 নম্বৰত কৈছে সন্ধানী যন্ত্ৰ বা সাৰ্চ ইঞ্জিনৰ সহায় লৈ ধাৰণাৰ কিছুমান আয়ত্ত কৰিবলৈ দিয়া সো এইটো শুদ্ধ নহব সো আমি যদি চাব যাও এই চাৰিটা অপচনৰ মাজত 2 নম্বৰ যেটো অপচন আছে এইটো শুদ্ধ হ'ব যে বিষয়বস্তু সম্পৰ্ক থকা যিবোৰ ধাৰণা যিবোৰ পয়েন্ট মনলৈ আহিছে এই পয়েন্টখিনি তেওঁলোকে টুকি ৰাখিব আৰু তাৰ পিছত তাৰ ওপৰত কি কৰিব লেখ এটা লিখিব সো আমি যদি চাব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব
সো আজিৰ ভিডিঅ'টোত এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিঅ'বোৰ ভাল পায় লাইক শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ